সমূহ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মুবাৰক জনালোঁ। পবিত্ৰ ৰমজান মাহত আমি ধৈৰ্য সহ্য সহকাৰে নিজকে আত্মশুদ্ধি কৰি আজি ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিলোঁ। অসমৰ লগতে সমগ্ৰ বিশ্বত শান্তিৰ হকে আল্লাহ পাকৰ ওচৰত দোৱা ৰাখিলোঁ যাতে আমাৰ মাজত সম্প্ৰীতি অটুট থাকে। ইছলামৰ লক্ষ্য হ'ল আল্লাহক সন্তুষ্ট কৰা, সমাজত শান্তি স্থাপন কৰা, ভাতৃত্ববোধ অটুট ৰখা, হিংসা বিদ্বেষ ঘৃণা পৰিহাৰ কৰি প্ৰতিজনে প্ৰতিজনক মৰমৰে আঁকোৱালি লোৱা, ফিত্ৰা জাকাত আদিৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে দান কৰি দুখীয়াসকলৰ অন্ন বস্ত্ৰ অভাৱ দূৰ কৰা, এই আদৰ্শৰে চলিলে আমাৰ মাজত শান্তি নিশ্চয় হ'ব, আমাৰ উন্নতি হ'ব, দেশখনো উন্নতিৰ জোখলেৰে আগুৱাই যাব। খোদা হাফিজ। নলবাৰী ঈদগাহত নামাজ সমাপন কৰা ইমামজন হ'ল তেখেত হজৰত মৌলানা গোলাম মৰ্তাজ চাহেব মুকালমা নলবাৰী। মই আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আজি তোমালোক আটাইয়ে জানে 1 লাখ ৰথ আজি ওপৰৱালাই আমাক আপোনালোকক আমি তেখেতলৈ আল্লাই হওক ভোটেই হওক যিয়ে নহওক আমি শুভেচ্ছা জনালোঁ। আশা কৰোঁ তেওঁ আশীৰ্বাদ কৰোঁ মহাপুৰুষৰ আমি এই ঈদটো হ'ল খুচিৰ দিন, নিজৰ খুচি নহয়, আপোনাৰ খুচি নহয়, দেশৰ খুচি, জনসাধাৰণ মানৱ জাতি কোনো ভেদাভেদ নাই।
আপনি পাবেন না সকলের কারণে প্রার্থনা করেছে আপনাদের নিজে ইমাম সাহেবে বিশ্ববাহীর কারণে প্রার্থনা বিশ্ববাহী দেড় টাকা বিশ্বর সকল মনত খায় আর ভাতৃই ধরে ধনী আর মাতৃ ধরে পিতৃ আর পুত্র ধরে এইখন প্রবাস কৰক এইখন আমি কামনা কৰিছোঁ আপোনালোক ধন্যবাদ দিছোঁ লগে লগে মিডিয়া প্ৰত্যেকটা মিডিয়াকে ধন্যবাদ কিন্তু দুখ এটা দুখৰ কথা আপোনালোকে নিশ্চয় জানে আগতে এই বিষয় নেতা পালি নেতা VIP VVIP ইমানকৈ শুভেচ্ছা জনাইছিল যে কাগজত ঠাই নোহোৱা আছিল টিভিত সদায় খালি শুভেচ্ছা কিন্তু আজি এই শুভেচ্ছা সৰ্বজিত আমাৰ সান্তনা লাগে কোনোবাই যদি শুভেচ্ছা দিয়ে কোনোবাই যদি আশীৰ্বাদ কৰে আপোনালোকৰ লগতে আমাৰো সান্তনা আমাৰো শান্তি লাগে আৰু আমিও ভাল পাওঁ কিন্তু আজি 2-3 বছৰ আমি টিভিতে হওক অন্য কিবাতে হওক যি শুভেচ্ছা VIP মন্ত্ৰী MLA ডাঙৰ নেতা পালি নেতাই জনগণৰ শুভেচ্ছা পাইছিল আজি 2-4 বছৰ তথাপিও আপোনালোক ভাতৃ হিন্দু হওক মুছলমান হওক আমি ভাতৃ সকলোৰে মংগল কামনা কৰিলোঁ আৰু নলবাৰীৰ উন্নতিৰ কাৰণে আপোনালোকৰ অৰিহণা বিচাৰি জাতিটোৰ অসমীয়া জাতিটোৰ উন্নতি ধন্যবাদ। আজি আমাৰ পবিত্ৰ ৰমজান ঈদ উল ফিতৰৰ নামাজ সমাপন কৰিলোঁ আৰু এই ঈদ উল ফিতৰৰ অসমৰ সকলো মানুহকে শুভেচ্ছা জনাইছোঁ ঈদ মোবাৰক জনাইছোঁ আৰু আজি আমাৰ নলবাৰী ঈদগাহ ফিল্ডত আমাৰ নামাজ সমাপন কৰা হৈছে আৰু আমি বিশ্ববাসীৰ কাৰণে আমি মানে দোৱা ৰাখিছোঁ তেওঁলোকৰ মানে আমি হিন্দু মুছলিম সকলোৱে যাতে মিলা প্ৰীতিৰে আমি বসবাস কৰিব পাৰোঁ তাৰ কাৰণে আমি দোৱা ৰাখিছোঁ আৰু সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ এই পবিত্ৰ দিনত আমাৰ সকলো ভাতৃত্ববোধেৰে আমি মানে এই ঈদৰ নামাজ সমাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যি আমাৰ এই নলবাৰী ঈদগাহৰ যি আমাৰ পবিত্ৰ স্থানত আমি ঈদ পঢ়িবলৈ আমি সুযোগ পাইছোঁ আজি আগতে কেইবাবাৰো বৰষুণ বা কৰোণাৰ কাৰণে আমি পঢ়িব পৰা নাছিলোঁ আজি 2 বছৰমানৰ পৰা আমি পাইছোঁ তাৰপিছত আল্লাহৰ ওচৰত আমি শুক্ৰিয়া আদায় কৰিছোঁ আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মানে শুভেচ্ছা জনাইছোঁ গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া মানে ৰমজান মাহৰ 1 মাহ ৰজা ৰখাৰ অন্তত আজি মানে পবিত্ৰ ঈদ উল ফিতৰৰ দিন এই ঈদ উল ফিতৰত আমি সময়ভাৱে নামাজ পঢ়িলোঁ 2 ৰাকাত গতিকে এই আমি ঈদগাহ এই মঞ্চৰ পৰা সমূহ দেশবাসীৰ লগতে আমাৰ নলবৰীয়া ৰাইজক ঈদৰ শুভকামনা তথা ঈদ মোবাৰক জনাইছোঁ আমি আজি দোৱাত আশা কৰিছোঁ দোৱা ৰাখিছোঁ আমি বিশ্ব শান্তিৰ কাৰণে আমি যাতে সদায় হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলে এক হৈ ভাতৃত্ববোধেৰে আমি এই অসমখনত বসবাস কৰি থাকিব পাৰোঁ গতিকে সকলোৰে শান্তি হওক সকলে মিলি কাম কৰি যাওক অসমখন আকৌ উন্নতি পথত আগবঢ়াই নিয়ক আৰু নলবাৰীৰ যি চহৰখন আছে সুসজ্জিত কৰিছে ইতিমধ্যে আৰু উন্নত হওক এইটো কামনা কৰিছোঁ পুনৰবাৰ মই আশা কৰিছোঁ যাতে সকলে আমি হিন্দু মুছলমান এক হৈ জাতিৰ হৈ কাম কৰি যাব পাৰোঁ এইখিনি ঠিক আছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম